ঠিক আছে, এটা গান চালো। এতিয়া আমি লাইব্ৰেৰীৰ বিষয়ে জানিম। আমাৰ ছাৰ কিবা ক'ব না? আমাৰ লাইব্ৰেৰীৰ আমাৰ চেণ্ট্ৰেল লাইব্ৰেৰীৰ নামটো চমৰীয়া আঞ্চলিক কলেজ চেণ্ট্ৰেল লাইব্ৰেৰী। আৰু ৰিডিং এণ্ড লাৰ্ণিং ইজ দ্য মষ্ট ফান থিং। যেতিয়া তুমি মানে পঢ়া, যিকোনো শিকাৰ কামটো মানে এনেকুৱা ধৰণৰ ফান এক্টিভিটি, মানে সেইটো মানে তোমালোকে যদি ডিপলি সোমাই যোৱা সেই বস্তুটো, ঠিক আছে। আমি বিভিন্ন ধৰণৰ বুকছ প্ৰভাইড কৰোঁ, নিউজ পেপাৰ প্ৰভাইড কৰোঁ, অনলাইন ৰিচোৰ্চেছ। ৰিচোৰ্চেছ মানে বুজি পোৱা নাই তোমালোকে? ৰিচোৰ্চেছ মানে যোনবিলাক আমি PDF ফাইল বা ৱৰ্ড ফাইল সেইবিলাক পাওঁ। সেইবিলাকো তোমালোকে আমাৰ কিছুমান মানে ধৰক ডাটাবেছ মানে য'ত মানে হেৰিবিলাক থাকে, যোনবিলাক ৰিচোৰ্চেছ যিকোনো ছাবজেক্টৰ হওক, যিকোনো বিষয়ৰ হওক, তাতে মানে সেই ডাটাবেছত সেইবিলাক ষ্ট'ৰ থাকে, ঠিক আছে। আমাৰ লাইব্ৰেৰীৰ নামটো কি? চেণ্ট্ৰেল লাইব্ৰেৰী। আজি তোমালোকক আমাৰ ফৰ্মেলি আমাৰ লাইব্ৰেৰীত ৱেলকাম জনাইছোঁ। We are a library that has various types of books already কৈছোঁ, নিউজ পেপাৰ্ছ, ৰিচোৰ্চেছ, আমাৰ 8টা ডিপাৰ্টমেণ্ট আছে না বাইদেউ? টোটেল 8টা ডিপাৰ্টমেণ্ট আছে। ফিলচফি আৰু ৰিলিজিয়াছ বুকছো আছে আমাৰ। তাৰ উপৰি নভেল আছে, আৰু পলিটিকেল চায়েন্স, ইকনমিক্স, এডুকেশ্যন, হিষ্টৰী, ইংলিছ, আৰবিক, এছামিছ। আমাৰ 8টা ডিপাৰ্টমেণ্ট আছে। আৰু ইনভাইৰমেণ্টেল চায়েন্সটো প্লাছ হয়। ইনভাইৰমেণ্টেলটো চবৰে থাকে ন? এতিয়া এইটো আমাৰ চেণ্ট্ৰেল লাইব্ৰেৰীত দেখাই হৈছে, তোমালোকে গৈছা যেতিয়া আহিছিলা, হয়নে নহয়? এতিয়া আমি আমাৰ লাইব্ৰেৰীটোৰ বিষয়ে জনাৰ আগতে লাইব্ৰেৰীটো কিয় ইম্পৰ্টেণ্ট সেইটোৰ বিষয়ে আমি জনাটো প্ৰয়োজন, হয়নে নহয়? গুগলতো চব পোৱা যায়, হয়নে নহয়? কিন্তু গুগলত যোনবিলাক ইনফৰমেশ্যন পোৱা যায়, তাৰ মানে প্ৰায় ভাগে মানে অথেণ্টিক নহয়। বুজি পাইছা? অথেণ্টিক মানে বুজি পোৱা? অথেণ্টিকটো কি ক'ব অসমীয়াত, লক্ষিতা? অথেণ্টিক নহয়, ঠিক আছে। মানে বিশ্বাস কৰিব নোৱাৰি, বুজি পাইছা? সেইকাৰণে আমাৰ লাইব্ৰেৰীত যোনবিলাক ধৰ PhD কৰি থকা, ডক্টৰেট ডিগ্ৰী কৰি থকা, যোনে মাষ্টাৰ ডিগ্ৰী কৰিছে, যোনে ৰিচাৰ্চ কৰিছে, সেইসকল ব্যক্তিয়ে কৰা যোনবিলাক কিতাপ আছে বা যিকোনো ৰেফাৰেঞ্চ বুকছ আছে, সেইবিলাক তোমালোকে লাইব্ৰেৰীত পাবা। আমি যিহেতু লাইব্ৰেৰী প্ৰফেচনেল হয়, মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্সত। আমি সেই ইনফৰমেশ্যনবিলাকৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। তোমালোকক কেনেকে মানে ইনফৰমেশ্যন সহায় দিব পাৰোঁ এজ পাৰ নিড। তোমালোকৰ ছাপ'জ কিবা এটা এছাইনমেণ্ট লিখিব লাগে, ঠিক আছে। সেই এছাইনমেণ্ট লিখাত আমি কেনেদৰে তোমালোকক সহায় কৰিব পাৰোঁ, সেইটোৱে আমাৰ মেইন কাম, ঠিক আছে। এতিয়া আমাৰ লাইব্ৰেৰী চায়েন্সত আমাৰ ফাদাৰ বুলি কোৱা হয়। তাতে যে এখন ফটো লগাই থৈ দিয়া আছে, এইখন দেখিছানে? ফটোখন দেখিছানে? তেখেতৰ নাম হ'ল SR ৰংগানাথন। তেখেতৰ নাম হ'ল SR ৰংগানাথন। তেখেতে এটা কথা কৈছিলে, লাইব্ৰেৰী চায়েন্সৰ অকণ কথা কওঁ দেই। তেখেতে এটা কৈছিলে, আমাৰ ট্ৰিনিটি বুলি তেওঁ এটা থিয়ৰী দিছিলে। ৰিডাৰ্ছ, বুকছ, তাৰপিছত ষ্টাফ। ৰিডাৰ্ছ মানে কোন? তোমালোকে ষ্টুডেণ্টবিলাক, হয়নে নহয়? ৰিডাৰ্ছ তোমালোকে থকাৰ কাৰণে আমাৰ লাইব্ৰেৰী চায়েন্স ছাবজেক্টটো ডেভেলপমেণ্ট হৈছে। যোনবিলাক তাৰপিছত বুকছ আহে, তোমালোকে নগ'লেতো কি লাইব্ৰেৰী হেৰি কৰিবৰ দৰকাৰে নাই, হয়নে নহয়? তাৰপিছত বুকছ আহে, তাৰপিছত ষ্টাফ, আমি ষ্টাফ। তোমালোকে প্ৰথম। সেই কথাটো ৰংগানাথন ছাৰ, যোনজন আমাৰ ভাৰতত তেখেতৰ মানে ফাদাৰ অফ লাইব্ৰেৰী চায়েন্স বুলি জনা যায়। আৰু তেখেতৰ আমাৰ লাইব্ৰেৰীতে পালন কৰা হয় 12 আগষ্ট। 12 আগষ্টত সকলোৱে আহিবা। আৰু 12 আগষ্টত আমাৰ কলেজৰ প্ৰতিষ্ঠা দিৱস। এটা দিছো মই, এলবাৰ্ট আইনষ্টাইনে এটা কথা কৈছিলে
The only thing that you absolutely have to know is the locations of the library. Albert Einstein সবে জানা হয় না নহয়? So আমি যদি মানে জানিব লাগে কিবা, only thing that you absolutely have to know is the locations. Library to ক'ত আছে library to, ঠিক আছে? So সেইখিনি কথা। এতিয়া suppose তোমাক এটা ভাল ফ্ৰেণ্ড ক'বলৈ গ'লে কোনেও ভাল ফ্ৰেণ্ড নহয়, হয় নে নহয়? তাৰ কিছুমান নিজস্ব হেৰি থাকে। তো কিতাপৰ বাহিৰে কোনেও ভাল ফ্ৰেণ্ড হ'ব নোৱাৰে। তোমাক কিতাপে সহায় কৰিব, হয় নে নহয়? সাপোজ কিবা এটা প্ৰব্লেম হৈছে, তুমি কিতাপৰ পৰা আগতে পঢ়ি লৈছা, তাত সলিউশনটো পাইছা, সেইবিলাকো তোমালোকৰ ভৱিষ্যতত কাম আহিব, হয় নে নহয়? সো আমাৰ হিষ্টৰী অফ চেন্ট্ৰেল লাইব্ৰেৰী, আমাৰ লাইব্ৰেৰী কেতিয়া গঠন কৰা হৈছিলে? আগষ্টৰ 12, যেতিয়া আমাৰ কলেজ স্থাপন কৰা হৈছিলে। মানে এদিনতে পৰি গৈছে আমাৰ লাইব্ৰেৰিয়ান ডে আৰু কলেজ স্থাপনৰ মানে যোনটো দিন। সো 1994 চনৰ আগষ্টৰ 12 তাৰিখে আমাৰ লাইব্ৰেৰীটো স্থাপন কৰা হৈছিল, যেতিয়া কলেজ স্থাপন কৰা হৈছিল। So the establishment of this library is expected to foster interest in reading and fulfillment of the information needs of the faculty and students. So library to কিয় গঠন কৰা হৈছিল? যাতে ষ্টুডেন্ট বিলাকৰ আৰু ফেকাল্টি, টিচাৰ বিলাকৰ, প্ৰফেসৰ বিলাকৰ যাতে সিহঁতৰ ইনফৰমেশন নিডস বিলাক যাতে আমি প্রভাইড কৰিব পাৰো, ফুলফিলমেন্ট কৰিব পাৰো, সেই কাৰণে আমাৰ লাইব্ৰেৰীটো কলেজ স্থাপন কৰাৰ লগে লগে আমাৰ লাইব্ৰেৰীটোও স্থাপন কৰা হৈছিল। সো আমাৰ স্টাফ দেখাই পাইছো এতিয়া, মিট দ্য লাইব্ৰেৰী স্টাফ। আমাৰ এজন হৈছে লাইব্ৰেৰিয়ান স্যাৰ। সো আৰু মই দেখা পাইছো। সো ওয়েলকাম টু দ্য লাইব্ৰেৰী। I am the assistant librarian. I am thrilled to be a part of this college and look forward to helping you all navigate the world of books and research. তোমালোকক মানে বুকৰ যোনখন নেকি পৃথিৱী আছে, সেইখন পৃথিৱীলৈ লৈ যাবলৈ মই সদায় তোমালোকৰ মানে হেল্প কৰিম সদায়। As a library professional, my goal is to create an environment that fosters a love of reading and learning. I am passionate about helping students find the resources they need to succeed and am always available to answer any question you have. তোমালোকৰ যিবিলাক কুৱেশ্যন থাকিব, সাপোজ যিকোনো কিবা ইনফৰমেশন লাগে বা ৰিসোর্সেস লাগে, কিবা কিতাপ লাগে, তোমালোকে তো গৈ ফেলে তাতে কিতাপ উলাই ল'ব নোৱাৰিবা না, হয় না? যিকোনো ক্ষেত্ৰত ইনফৰমেশন নিডছৰ ওপৰত বা যিকোনো তোমাক যদি কিবা মানে খবৰ লাগে, খবৰ বুলি ক'ব ইনফৰমেশনটো না, সো খবৰ লাগে তো লাইব্ৰেৰীত সুধিব পাৰা। নহয় মোক সুধিব পাৰা, বাইদেউ সুধিব পাৰা, ছাৰক সুধিব পাৰা, আমাৰ লক্ষিতাক সুধিব পাৰা, ঠিক আছে? আৰু এয়া হৈছে আমাৰ বাইদেউ, হিমাক্ষী বাইদেউ, তেখেতে লাইব্ৰেৰী এছিষ্টেণ্ট। আৰু এয়া আমাৰ লাইব্ৰেৰী বিয়াৰৰ লক্ষ্মীনাথ পায়ন দা। সো তোমালোকৰ 4 বছৰ থাকিব লাগে। এতিয়াতো আন্ডাৰ গ্ৰেজুৱেটত 4 বছৰ হৈছে ন? 4 বছৰ থাকিব লাগে। 4 বছৰ আমি এটা ফেমিলিৰ দৰে থাকিব লাগিব, হয় নে নহয়? সো আমাৰ লাইব্ৰেৰীৰ ভিজনটো কি? মানে লং টাৰ্ম ভিজন, মানে কিয় লাইব্ৰেৰীটো মানে হেৰি লাগে? সো টু ক্ৰিয়েট নলেজ সোসাইটি। নলেজ সোসাইটি মানে এখন জ্ঞানৰ সমাজ যাতে আমি গঢ়িব পাৰো। সব মানুহে যাতে যিকোনো ইনফৰমেশন ক্ৰিয়েট কৰা, নলেজ ক্ৰিয়েট কৰাত যাতে জড়িত হয়। আমাৰ লাইব্ৰেৰী ৰিসোর্সেস বিলাক ইউজ কৰি পেলাই যাতে মানে আমাৰ কমিউনিটি হওক বা ষ্টুডেন্ট বিলাকে মানে সিহঁতে পঢ়ি শুনি বা কিবা লেখা কাম কৰি বা সমাজৰ ভাল কাম কৰি ইনফৰমেশনৰ লগত জড়িত থাকি, সেইটোৱে আমাৰ লাইব্ৰেৰীৰ উদ্দেশ্য, টু ক্ৰিয়েট নলেজ সোসাইটি, ঠিক আছে? সো অবজেক্টিভ, আমাৰ লাইব্ৰেৰী অবজেক্টিভ কি? টু হেল্প ইউ ইন ফাইন্ডিং ৰিসোর্সেস। ৰিসোর্সেস মানে হল যোনবিলাক কিতাপ আছে বা যিকোনো জাৰ্নেল আছে, যিকোনো জাৰ্নেল মানে বুজি পোৱা নে? বুজি নোপোৱা না? জাৰ্নেল মানে PhD টো গম পোৱা বা মাষ্টাৰ ডিগ্ৰী গম পোৱা? মাষ্টাৰ ডিগ্ৰী কৰোঁতে
ডিজাৰ্টেশ্যন বুলি এটা প্ৰজেক্ট কৰিব লাগে যেতিয়া তোমালোকে মাষ্টাৰ ডিগ্ৰী এতিয়াতো আমাৰ 4th ইয়াৰ হ'ল তোমালোকে লাষ্ট ইয়াৰত ডিজাৰ্টেশ্যন কৰিব লাগিব এটা প্ৰজেক্ট কৰিব লাগিব সো সেই প্ৰজেক্টটোত তোমালোকে কিছুমান মানে ৰিচাৰ্চ কৰাৰ মেথডলজি আছে ৰিচাৰ্চ মেথডলজি বুলি এখন পেপাৰে আছে তাত কেনেকৈ তোমালোকে ৰিচাৰ্চ কৰিবা কেনেকৈ কি কৰিবা কেনেকৈ সাৰ্ভে কৰিবা কেনেকৈ কুৱেশ্যন ফৰ্মেশ্যন কৰিবা কেনেকৈ টাইটেল মানে ধৰ থেচিছখনৰ কেনেকৈ টাইটেল হেৰি কৰিবা তো মই কৰিছিলোঁ মাষ্টাৰ ডিগ্ৰী ৰিডিং প্ৰিফাৰেঞ্চ ৰিডিং হেবিটছ অফ ষ্টুডেণ্ট গুৱাহাটীত 10খন কলেজ লৈছিলোঁ মই সাৰ্ভে কৰিব গৈছিলোঁ সো তেনেকৈ যেতিয়া সেই বস্তুটো মানে এখন মেগাজিন নহয় একচুৱেলি তাতে ISSN বুলি থাকে ইণ্টাৰনেশ্যনেল সিৰিয়াল নাম্বাৰ তো সেই যেতিয়া সেইটো মানে এখন হেৰিত পাব্লিছ হয় যেতিয়া তেনেকৈ বহুত কেইখন ৰিচাৰ্চ এনেকৈ ৰিচাৰ্চ কৰা সেই পাব্লিছ কৰাবিলাক যেতিয়া এখন হেৰিত থাকিব সেইখনত তাত তোমালোকে চাবা আমাৰ পিৰিয়ডিকেল ছেকশ্যন বুলি আছে পিৰিয়ডিকেল ছেকশ্যনত ইউনিভাৰ্চিটি নিউজ বুলি আছে এখন ঠিক আছে ইউনিভাৰ্চিটি নিউজৰ যিমানবোৰ মানে ধৰ যিমানবিলাক কোনোবা প্ৰফেচাৰে যদি কিবা এডুকেশ্যনৰ ওপৰত আৰ্টিকেল লিখিছে বা স্কলাৰবিলাকে আৰ্টিকেল লিখিছে তাতে পাব্লিছ কৰে আৰু তুমি যদি প্ৰফেচাৰ হ'ব খোজা তাতে যিকোনো এখন মানে ৰেপিউটেড জাৰ্নেলত তোমাৰ আৰ্টিকেল পাব্লিছ হোৱাটো দৰকাৰ তেতিয়া তোমাৰ ধৰ যেতিয়া প্ৰফেচাৰৰ কাৰণে ইণ্টাৰভিউ দিব যাব তেতিয়া সোধে ঠিক আছে টু ফুলফিল ইনফৰমেশ্যন নিডছ অফ দ্য ষ্টুডেণ্টছ এণ্ড ফেকাল্টি আমি ইনফৰমেশ্যন কিবা যদি লাগে তোমালোকক ধৰ আমাক কলেগে হ'ল আমাক এপ্ৰ'চ কৰিলে হ'ল আমি মানে সহায় কৰিম সদায় আছোঁ providing different services to you আমি different service provide কৰোঁ এটা সার্ভিসৰ বিষয়ে পাম so before visiting into the library your first job তোমাৰ প্ৰথম কামটো হৈছে আমি লাইব্ৰেৰী কাৰ্ড দিম লাইব্ৰেৰী কাৰ্ড এতিয়ালৈ দিয়া নাই অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম নোহোৱাৰ আগতে আমি লাইব্ৰেৰী কাৰ্ড দিব ঠিক আছে গোটেই লাইব্ৰেৰীটোৰ বিষয়ে জানিব লাগিবতো প্ৰথমতে তোমালোকে স্কেন কৰি বাৰকোড মানে কাৰ্ড এখন দিম লাইব্ৰেৰী কাৰ্ডখন তোমালোকে যোনটো স্কেনাৰ আছে দেখা পাইছেনে স্কেনাৰটো এনেকুৱাকৈ স্কেন কৰি তেতিয়া তোমালোকে এতিয়া আমাৰ তোমালোকে যে লাইব্ৰেৰীত আহিছা ঠিক আছে চহী কৰিব নালাগে আৰু আগতে চহী কৰা আছিলে এতিয়া যিহেতু ডিজিটেল হৈছে চ' এনেকুৱাকৈ স্কেন কৰিব লাগিব যেতিয়া লাইব্ৰেৰীত সোমোৱা প্ৰথম কামটোৱে হৈছে তোমালোকৰ স্কেন কৰা তাৰপিছত যেতিয়া ওলাই যাবা ওলাই যোৱাৰ পিছত আকৌ এবাৰ স্কেন কৰি আহিব লাগিব প্ৰথমতে কি আছিলে ওয়েলকাম দেখাইছিল না যেতিয়া তোমালোকে ফাৰ্ষ্ট গৈ কৰা ওয়েলকাম বুলি লিখক আৰু যেতিয়া ওলাই আহা তেতিয়া থেংক ইউ ভিজিট এগেইন বুলি এইটো কিয় দৰকাৰ আমি লাইব্ৰেৰী এৱাৰ্ড প্ৰভাইড কৰোঁ আমি লাইব্ৰেৰী এৱাৰ্ড দিওঁ তোমালোকে যিমান সময় তাতে লাইব্ৰেৰীটো ইউজ কৰিবা এটা আমি এৱাৰ্ড দিওঁ বেষ্ট ৰিডাৰ এৱাৰ্ড 12 আগষ্টত দিম আমি 12 আগষ্টত দেখা পাবা তোমালোকে আমাৰ যোনখিনি তোমালোকৰ চিনিয়ৰ আছে তাৰ পৰা এজন মানে আমি বাচিম যোনে ধৰ হাইলি মানে ভিজিট কৰিছে বুজি পালা এইখিনি তাৰপিছত আমাৰ লাইব্ৰেৰী কালেকশ্যন কি আছে বুকছ আছে 8373 8373 বুকছ আছে জাৰ্নেল আৰু মেগাজিন আছে 9খন আছে আমাৰ জাৰ্নেল আছে ইউনিভাৰ্চিটি নিউজ আৰু হ'ল সাহিত্য ঐতিহ্য বুলি এখন আছে তাৰপিছত আছে আমাৰ অসমীয়াৰ 2খন আছে প্ৰান্তিক আৰু গৰিয়সী তাৰপিছত ইংৰাজীৰ আছে কুৰুক্ষেত্ৰ য়োজনা তাৰপিছত হ'ল ৰিডাৰ্ছ ডাইজেষ্ট আৰু হ'ল কম্পিটিশ্যন ছাকচেছ আৰু য়োজনা আৰু কুৰুক্ষেত্ৰ তুমি যদি APSC দিব খোজা UPSC দিব খোজা বা যিকোনো এক্সাম ধৰ SSC দিব খোজা তুমি পঢ়িবই লাগিব তাতে ধৰ কিছুমান সেইখন আমাৰ গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং যোনটো মিনিষ্ট্ৰী আছে সিহঁতৰ পৰা পাব্লিছ হয় যোনখন য়োজনা আৰু কুৰুক্ষেত্ৰ আছে তাতে গ'লে পাবা আৰু এনলিষ্ট বুলি আছে চাওঁ এনলিষ্ট এইটো ৰিচোৰ্চেছ হয় হা এনলিষ্টটো আমি কাক কৰোঁ তোমাক এনলিষ্টৰ বিষয়ে কৈ লওঁ বাৰু
সো এইটো হৈছে এনলিষ্টৰ ৱেবছাইট। এনলিষ্টটো পাছত কৈ আছো হা, নেটৰ হেৰি কাৰণে শেষত কৈ। তাৰপিছত আমাৰ লাইব্ৰেৰী কি সেকশন আছে? প্ৰপাৰ্টি সেকশন। প্ৰপাৰ্টি সেকশন তোমালোকে লাইব্ৰেৰী সোমোৱাৰ আগতে বেগটো ইয়াতে থব লাগিব। তাৰপিছত গেট ৰেজিষ্টাৰটো দেখুৱাইছো। গেট ৰেজিষ্টাৰ প্ৰথম বেগটো থৈ ফালে তাৰপিছত কাৰ্ডখন স্কেন কৰিব লাগিব। তাৰপিছত তুমি সাবজেক্ট ৱাইজ বুক কালেকশ্যনছ আছে। অলৰেডি কৈছো আমাৰ 8টা ডিপাৰ্টমেণ্ট আছে আৰু তাৰ উপৰিও আমাৰ ৰিলিজিয়াছ বুকছবিলাক আছে বা নভেল আছে এছামিছ ডিপাৰ্টমেণ্টৰ, সেইবিলাক আছে। চ' তাৰপিছতে তোমালোকে ধৰ কিতাপ চাব কিবা চাবা তাতে সোমাবা। এইখিনি প্ৰথম 2টা কাম কৰিবই লাগিব, মাষ্ট বি। আৰু লাইব্ৰেৰী কাৰ্ড নহ'লে তোমালোকে ভিতৰত সোমাব নাপাব। লাইব্ৰেৰী কাৰ্ড সদায় আনিব লাগিব। বাকী লগৰবিলাকক কৈ দিবা। আৰু মই ইউটিউবত দি দিম ভিডিঅ'টো, লিংকটো শ্বেয়াৰ কৰি দিম, সকলোকে চাবলৈ ক'বা। এই ৰিচোৰ্চেছ বিলাক ইউজ কৰিব পাৰি। তাৰপিছত ৰেফাৰেন্স সেকশনৰ যোনবিলাক মানে ধৰ সেইবিলাক আমি ইছ্যু নকৰা। যোনবিলাক ক্লাছৰ টেক্সট বুক আছে বা কিছুমান ৰেফাৰেন্স তাতেই আমাৰ হেৰিতে সাবজেক্ট ৱাইজ হেৰিতে থোৱা আছে। কিন্তু যোনবিলাক ৰেফাৰেন্স সেকশন এক্সট্ৰা কৰি থোৱা হৈছে সেইবিলাক কিতাপ আমি ইছ্যু কৰাই নিদিওঁ। তোমালোকে চালে লাইব্ৰেৰীতে চাব লাগিব। আৰু ৰিডিং সেকশন এখন দেখা পাইছা, ৰিডিং সেকশনখন দেখাই পাইছা। কিবা যদি পঢ়িবলৈ হেৰি আছে। আৰু নিউজ পেপাৰ ৰিডিং সেকশন, নিউজ পেপাৰ বিলাক যিমানবিলাক আমাৰ নিউজ পেপাৰ আহে চব তাতে পাবা তোমালোকে। যোনখন বাৰাণ্ডা আছে সেই বাৰাণ্ডাত সেইখন থোৱা যায়, তাৰ পৰা তোমালোকে ডেইলি নিউজ পেপাৰ এক্সেছ কৰিব পাৰিবা। তাৰপিছত ষ্টুডেণ্ট ই ৰিচোৰ্চেছ কৰ্নাৰ। চাপ'জ তোমালোকৰ নেট নাই বা হেৰি নাই, তোমালোকে তাতে 3টা কম্পিউটাৰ আছে, গৈ পেলাই ইনফৰমেশ্যন এক্সেছ কৰিব পাৰিবা। কিন্তু তাত বেলেগ বস্তু চাব নোৱাৰিবা। কোনোবাই ইউটিউব ভিডিঅ' চোৱা বা কিবা চোৱা সেইবিলাক নহ'ব, বুজিছা? কিবা যদি ধৰ কিবা চাৰ্চ কৰিব লগা আছে আৰু ইয়াতে আমাৰ কম্পিউটাৰ ক্লাছো হয় না ছাৰ? কম্পিউটাৰ ক্লাছ চবে লৈ ল'ব। আজিকালি কম্পিউটাৰ জনাটো, কম্পিউটাৰ নাজানিলে একো নাই, বুজি পাইছা? ইয়াতে চব কিবা ইনফৰমেশ্যন চাৰ্চ কৰিব লগা আছে যদি তাতে নেট ফ্ৰী থাকে, নেট এনি টাইম মানে কলেজ খোলাৰ টাইমত আৰু এক্সেছ কৰিব পাৰিব। কিন্তু ফেচবুক ইনষ্টাগ্ৰাম চলাব নোৱাৰিব, বুজি পাইছা? তাৰপিছত চাৰ্কুলেশ্যন সেকশন মানে হ'ল য'ত তোমালোকে কিতাপ মানে ল'বা বা ঘূৰাই দিবা, সেইটো হ'ল চাৰ্কুলেশ্যন সেকশন। আমি কি সাৰ্ভিস প্ৰভাইড কৰো? অট'মেটেড চাৰ্কুলেশ্যন সাৰ্ভিস, যোনবিলাক কিতাপ আমি অনলাইন মানে কম্পিউটাৰাইজ কৰি দিওঁ আৰু। তাৰপিছত অপেক মানে হ'ল অনলাইন পাব্লিক এক্সেছ কেটেলগ। কেটেলগ মানে বুজি পোৱা নে তোমালোকে? বুজি পোৱা? কেটেলগ মানে হ'ল যিকোনো মানে লিষ্ট, এটা যিকোনো বা বেগ, মোবাইল ফোন, তোমালোকে যে ইউটিউবত ৱেবছাইটত চাৰ্চ কৰা এমাজনত, সেই মোবাইল চাপ'জ চেমচাং মোবাইল বা 10,000 টকাৰ মোবাইল কি পায় বা তাতকৈ কমত কি মোবাইল পায়, মোবাইল আহি যায় না? চ' সেইটোৱে কেটেলগ, বুজি পাইছা?
এতিয়া আমাৰ লাইব্ৰেৰী কেটেলগ মানে হ'ল তোমালোকে আমাৰ লাইব্ৰেৰীত কি মানে বুকছ আছে সাবজেক্ট ৰিলেটেড তাতে এক্সেছ কৰিব পাৰিবা এতিয়া অপেকটো দেখাই লওঁ এনেকুৱাকে আহিব হা এতিয়া কিন্তু বাহিৰত কৰিলে নহ'ব তাতে লাইব্ৰেৰীতে অপেক বুলি যোন তিনিটা কম্পিউটাৰ আছে সেইকেইটাই হেৰি মানে সেইকেইটাতে চাৰ্চ কৰিব লাগিব বেলেগত নাপাব ঠিক আছে চ' এতিয়া তোমালোকক সাপোজ কিবা এখন কিতাপ লাগে ইয়াতে তোমালোকে টাইটেল দি সাৰ্চ কৰিব পাৰিবা টাইটেল মানে হ'ল মানে কিতাপৰ নামটো দি সাৰ্চ কৰিব পাৰিবা তাৰপিছত টাইটেল সাবজেক্ট তাৰপিছত অথৰ লেখকৰ নাম দিও চাব পাৰিবা এক্সেছন নাম্বাৰ বুলি আছে আমাৰ কিতাপৰ এটা সিৰিয়েল নাম্বাৰ থাকে সেইটো দিও চাব পাৰিবা তাৰপিছত সাবজেক্টৰ বিষয়ে এইটো টাইটেল সাপোজ তোমাক ধৰ্ম দৰ্শনৰ পৰিচয় কিতাপখন লাগে ফিলচফিৰ কিতাপ নহয় এইখন এই নহ'ব নহয় তাতে হ'ব তাতে গ'লে মোক সুধিলে হ'ল মই কৈ দিম ধৰ্ম দৰ্শনৰ পৰিচয় কিতাপখন লাগে তুমি এটা টাইটেলটো মাৰিবা এটা হেৰি কৰিবা এটা সাৰ্চ কৰি দিবা কিতাপৰ লিষ্টখিনি আহিছে যদিহে এইখন কিতাপ আছে নহ'লেতো নাই তাৰপিছত চালা চোৱাৰ লগে লগে তোমালোকে তাতে এটা বস্তু দেখি পাবা এইটো নাম্বাৰ দেখি পাবা এইটো হ'ল ক্লাছিফিকেশ্যন নাম্বাৰ বুলি কওঁ তাৰপিছত এইটো হ'ল বুক নাম্বাৰ এইটো হ'ল ৰয় সাপোজ 200.1 তাতে ফিলচফি এখন ফিলচফিৰ কিতাপ 200 ফিলচফি পলিটিকেল সায়েন্স এনেকৈ ভাগ কৰা আছে দেখিয়ে পাবা আমাৰ বৰ্ড আছে তাতে চ' সেইখিনি হেৰি কৰাৰ পিছত তোমালোকে 200.1 ইয়াতে চাই ল'লা তাৰপিছত চিৰিয়েলি গৈ ফালে তাতে বিচাৰি পাবা তোমালোকে সাপোজ 320 মানে অটত বিচাৰি ফুৰিব নালাগে বা তোমালোকে নোৱাৰিলে আমাক সুধিবা তোমালোকে জানা হোৱাৰ পিছত নিজে নিজে কিতাপ বিচাৰি ওলাই ল'ব পাৰিবা আমিতো ধৰ বিভিন্ন কামত বিজি থাকো বিভিন্ন কাম কৰিবলগীয়া থাকে আৰু কিতাপখন ওলাওতে ইয়াতে গম পাবা আৰু আছেনে নাই তাৰপিছত কিতাপখন হেৰি কৰাৰ পিছত সাপোজ তোমাক নালাগে এইখন কিতাপ এনেকে ওলালা আৰু অত সোমাই থবা কিতাপখন য'ত আছে তাতে সোমাই থবা কাৰণ পিছত বিচাৰি পোৱাত অসুবিধা হ'ব হয় নে তোমালোকৰে অসুবিধা হ'ব বা আমাৰ অসুবিধা হ'ব হয়নে নহয় চ' ধুনীয়াকে এৰেঞ্জ কৰা আছে আমাৰ কিতাপবিলাক নাম্বাৰ ৱাইজ তাৰপিছত বুক নাম্বাৰ ৱাইজ সাপোজ আৰ অ' ৱাই এতিয়া এ ও ৱাইৰ কিতাপ এখন আহিছে হা এ ও ৱাই ৰাইটাৰটো বুক নামটো যেনিবা এ ও ৱাই চ' এ ও ৱাই কিতাপখন তোমালোকে আগত পাবা এলফাবেটিকেল থাকিব এ বি চি ডি বুজি পাইছানে প্ৰেক্টিকেলি চালে তোমালোকে নিজে নিজে গম পাবা অপেক বুজি পালা এতিয়া ৰেফাৰেন্স এণ্ড ইনফৰমেশ্যন চাৰ্ভিচ এতিয়া ৰেফাৰেন্স বা যিকোনো কিবা ইনফৰমেশ্যন লাগে তোমালোক সাপোজ বা এই কি এপ্লাই হৈছে এতিয়া SSC বা কিবা কিবি জব কি আহি আছে সেইবিলাকো সুধিব পাৰিব যিকোনো কথা তাৰপিছত ৰেফাৰেন্স সাপোজ কিবা যদি ৰেফাৰেন্স লাগে এইখন কিতাপ মই সাপোজ আমাৰ লাইব্ৰেৰীত নাই এইখন কিতাপ মই ক'ত পাম সেইটো কথা সুধিব পাৰা মানে ইনফৰমেশ্যন নিশ্চয়ৰ ওপৰত যি যেনেকুৱা প্ৰশ্ন সোধা তো সেইখিনি ৰেফাৰেন্স এণ্ড ইনফৰমেশ্যন চাৰ্ভিচ প্ৰভাইড কৰোঁ তাৰপিছত ইণ্টাৰনেট চাৰ্ভিচ য'ত ই ৰিচৰ্চেছ আমাৰ কম্পিউটাৰ তিনিটা আছে ইণ্টাৰনেট এক্সেছ কৰিব পাৰিবা তাৰপিছত ডিছপ্লে অফ নিউ এৰাইভেল যোনবিলাক আমাৰ নতুন নতুন কিতাপ আহে আমি সেইটো ৱেবছাইটত ডিছপ্লে কৰোঁ এতিয়া আমাৰ কলেজ লাইব্ৰেৰী ৱেবছাইটটো এইটো দেখি পাইছানে এই তলত এইটো সেকশন দেখিছানে এতিয়া কলেজ চেন্ট্ৰেল লাইব্ৰেৰী চমৰীয়া আঞ্চলিক কলেজ বুলি ক'লে মাৰি দিলে হেৰিত ওলাই যাব তোমালোকৰ ৱেবছাইটত চ' আমাৰ কি নতুন কিতাপ আহে ইয়াতে দেখি পাবা মানে লাইব্ৰেৰীত আহিব দৰকাৰো নাই ধৰ ঘৰৰ পৰা চাব গৈছে নতুন নতুন কিতাপ কি আহিছে লাইব্ৰেৰীত মোক কিতাপ পঢ়িবলৈ মন গৈছে নতুন কিতাপ কি আহিছে চাওঁ
চাব পাৰা এইটো ৱেবছাইট আমাৰ মানে ভিজিট কৰিব পাৰা তাৰপিছত ৰেপ্ৰগ্ৰাফিক চাৰ্ভিচ মানে হ'ল যোনবিলাক জেৰক্স চাৰ্ভিচটোকে ৰেপ্ৰগ্ৰাফিক চাৰ্ভিচ বুলি কয় আৰু ষ্টেণ্ডাৰ্ড ৱৰ্ডত তো সেইটো আমি প্ৰভাইড কৰোঁ ছাপ'জ আমাৰ এটাই কপি আছে লাইব্ৰেৰীত এটা কপি ছাপ'জ 10টা কপি আছে 10টা কপিৰ পৰা 9টা কপিয়ে ষ্টুডেণ্টে ল'লে এটা কপি আমি ইছ্যু নকৰাওঁ এটা কপি তাতে থওঁ কিয় কাৰণ তোমালোকৰ ছাপ'জ কোনোবাই গ'লে ষ্টুডেণ্টে এতিয়া ইমান কিতাপটো 200জন ষ্টুডেণ্ট আছে বা 1000জন ষ্টুডেণ্ট আছে এটা কপিটো 1000 কিতাপ কিনাটো সম্ভৱ নহয় হয়নে নহয় তো সেইকাৰণে এটা কপি আমি ৰাখি থওঁ ছাপ'জ তোমালোকক লাগিল কোনোবাই গ'ল তাত সেইটো জেৰক্স কৰিব পাৰিবা বা মোবাইলত ফটো উঠাই আনিব পাৰিবা এটা আমি এটা কপি ইছ্যু ৰেষ্ট্ৰিক্টেড কৰি ৰাখোঁ তাৰপিছত ছ'চিয়েল মিডিয়া চাৰ্ভিচ আমি ছ'চিয়েল মিডিয়া চাৰ্ভিচ এতিয়া হোৱাটছএপ গ্ৰুপটো দেখাই পাইছা তাৰপিছত আমাৰ ফেচবুক পেজটো আছিলে মোৰ ফেচবুকটো হেৰি হৈ গ'ল সেইকাৰণে আৰু এটা নতুন এটা খুলিম তাতে যিকোনো ইনফৰমেশ্যন আমি প্ৰভাইড কৰি থাকিম আৰু সার্ভিস কথা গম পালা আমি কি কি সার্ভিস প্রোভাইড কৰো কি কি সার্ভিস প্রোভাইড কৰো গম পালা এতিয়া আমাৰ লাইব্ৰেৰী ৰুলস ইউ মাষ্ট ফলো মানে এইটো ফলো কৰিবই লাগিব তোমালোকে So, use a quiet voice in the library so that others can concentrate on their reading and all. তোমালোকে লাইব্ৰেৰীত গৈ পেলাই হাল্লা কৰি থাকিব নোৱাৰে তোৰ কিছুমানে পঢ়ি থাকিব আমি কাম কৰি থাকিম হয়নে নহয় তো সেইটো মানে ইথিক্সত নপৰে নৈতিকতাত নপৰে সেইটো তো লাইব্ৰেৰীত যোৱাৰ লগে লগে পুৰা একদম চাইলেণ্ট আৰু যদি কোনোবা হাল্লা কৰি থাকে ওলাই Treat books and other library materials with care so that they will last for a long time. তাত যোনবিলাক বুকছ আছে বা তোমালোকে কিতাপখন ইছ্যু কৰাই লৈ আহিলা ইছ্যু কৰাই লৈ অহাৰ পিছত তোমালোকৰ দায়িত্ব সেই কিতাপখন ভালকে থোৱা কাৰণ আৰু নতুন প্ৰজন্ম আহিব আৰু নতুন ষ্টুডেণ্ট আহিব হয়নে নহয় সিহঁতৰ কাৰণেতো লাগিব ইমান মানে টকা পইচা খৰচ কৰি কেনে কিনা হয় হয়নে নহয় চ' সেইটো তোমালোকৰ দায়িত্ব আৰু যদি কিবা কিতাপ যদি আমি তোমালোকক ইছ্যু কৰোৱাৰ পিছত যদি কিতাপখন মাজত চিৰা বা কিবা পাওঁ সেইখন কিতাপ তোমালোকে কলমেদি কিবা লিখা তেতিয়া তোমালোকে কিনি দিব লাগিব কিতাপ বুজি পাইছা So clean up by throwing away any trash, putting away books or materials you have used and leaving the space tidy. So লাইব্ৰেৰীটো সদায় চাফা কৰি ৰাখিবা বা কিবা চকলেট খাইছা তাতে পেকেটটো পেলাই থৈ আহিছা বা কিবা লিখিছা মানে যিকোনো এটা ৰাফ কাগজত কিবা লিখিছা সেইকোনো তাতে পেলাই থৈ আহিছা তেনেকে ন বুজি পাইছা তোমালোকৰ দায়িত্ব চাফা কৰি ৰখাটো হয় নে নহয় Keep food and drinks out of the library to avoid any spills or damage to books or other or materials তাতে একো বস্তু খাব নোৱাৰে লাইব্ৰেৰী বুজি পাইছা এতিয়া এটা হেৰি ওলাইছিলে কোনোবা এখন লাইব্ৰেৰীতে পোক পৰুৱাবিলাক মানে হেৰি কৰি থৈছে দেখাইছিলে ছাৰ পোক পৰুৱাবিলাক তাতে চাওঁ লাইব্ৰেৰীত মানে নাখাবা যেতিয়া লাইব্ৰেৰীত খোৱা পোক পৰুৱাবিলাক আহিব পোক পৰুৱাবিলাক আহিলে পোক পৰুৱাবিলাকে কি কৰিব বেছি জ্ঞানী হৈ যাব জ্ঞানী হৈ গ'লে কি হ'ব তোমালোকৰ অৱস্থা হয় নে নহয় হা সেইকাৰণে তাতে নাখাবা চকলেট খাইছা মিঠা মিঠা হ'লেতো পোক পৰুৱা অবভিয়াছলি আহিব হয় নে নহয় Be respectful to other patrons and patrons মানে হ'ল যোনবিলাক আমাৰ ৰিডাৰ্ছ সিহঁতক patrons বুলি কওঁ আমি and staff members by not interpreting them while they are working or reading কোনোবা যদি পঢ়ি আছে বা কাম কৰি আছে বেছি ইম্পৰ্টেণ্ট হ'লে সুধিব পাৰা
stay in the designated areas of the library and avoid running jumping তাতে কোনো খেলা ধূলা নহয় হয় না নহয় always return borrowed books on time to avoid late fees and to ensure that other can enjoy the same এতিয়া তোমালোকক এখন কিতাপ আমি 15 দিনৰ কাৰণে ইছ্যু কৰাম হা 15 দিন ইছ্যু কৰাৰ পিছত suppose 15 দিনটো পাৰ হৈ গ'ল তাৰপিছত যদি তোমাৰ এদিন দুদিন এনেকাকে পাৰ হৈ যায় থাকে নহয় তেতিয়া লেট ফাইন লাগি যাব ৰিনিউ নকৰালে ডিউ ডেট বুলি আমি তাতে শেষত দিওঁ হা কিতাপৰ পিছফালে দি দিওঁ এতিয়া তোমালোকে ইছ্যু কৰালে গম পাবা এতিয়া যদি সেই কিতাপখন যদি ডিউ ডেট পাৰ হৈ যোৱাৰ পিছত যদি তোমালোকে কিতাপখন ঘূৰাই নিদিয়া ডেইলি 1 টকাকে ফাইন লাগিব এখন কিতাপত পাৰ কিতাপত 1 টকাকে বুজি পাইছা লাগে তোমাক ইছ্যু কৰাই লৈ যাব না বাইদেউ পাৰ ডে 1 টকাকে আৰু সেইখিনি পইচা কি কৰোঁ আমি নাখাওঁ সেইখিনি পইচা আমি কলেজত লাইব্ৰেৰী ফাণ্ডত জমা হয় তাৰ পৰা আমি কিতাপ কিনো বা লাইব্ৰেৰীৰ যিকোনো সামগ্ৰী লাগে লাইব্ৰেৰী ডেভেলপমেণ্টৰ কাৰণে সেইখিনি পইচা আমি ইমপ্লিমেণ্ট কৰোঁ বুজি পাইছা নহ'লে আৰু আমাক খোৱা বুলি ভাবি থাকিব পইচাখিনি হয় নে নহয় follow the library's computer rules and guidelines for internet use including not visiting inappropriate sites or downloading files যিকোনো বা ফিল্ম কোনোবা ৰক নেট ফ্ৰী আছে আমি মুভি কেইখন ডাউনলোড কৰোঁ আছে পুষ্পা 2 খনকে ডাউনলোড কৰোঁ সেইটো নহ'ব তাতে যোনবিলাক আমাৰ ইণ্টাৰনেটৰ গাইডলাইন আছে আমাৰ লাইব্ৰেৰীৰ ফালৰ পৰা সেইবিলাক মানি চলিব লাগিব যেতিয়া তোমালোকে তাতে মোবাইলটো চবেই লয়ে হয় নে নাই মোবাইলটো ইম্পৰ্টেণ্ট বস্তু নোলোৱাকে কিন্তু তাত ধৰ মোবাইলটো যাতে কথা নাপাতা বা কিবা গান শুনিব খুজিছা নিজৰ হেডফোন দি শুনি থাকা বুজি পাইছা Seek help from a librarian if you need assistance finding a books or using a library resources বা কিবা কিতাপ যদি পোৱাত অসুবিধা হৈছে বিচাৰি পোৱাত অসুবিধা হৈছে আমাক সুধিবা সেইটোৱে কৈছোঁ এইটো চ' এতিয়া আমাৰ লাইব্ৰেৰীটোৰ বিষয়ে গম পালা গোটেইখিনি কথা হয় নে নহয় এটা অভাৰঅল আইডিয়া হৈ গৈছে তোমালোকৰ এতিয়া আমাৰ ধৰা আমি কিয়নো পঢ়িব লাগে কিহৰ কাৰণে পঢ়িব লাগে কোৱাচোন এতিয়া লাইব্ৰেৰীটোৰ বিষয়ে গম পালো কিন্তু আমি কিয় পঢ়িব লাগে সেইটো কথাটো জনাটো দৰকাৰ হয় নে নহয় যেতিয়া আমি চ' আমাৰ বেনিফিট কি হয় পঢ়াৰ পৰা যিকোনো নভেলে এখন পঢ়িলা বা যিকোনো এখন নিউজ পেপাৰে পঢ়িলা তাৰ পৰানো কিনো লাভ চ' why you should do it daily কিহৰ কাৰণে আমি ডেইলি পঢ়িব লাগে আমাৰ ষ্ট্ৰেছ বুষ্টাৰ ষ্ট্ৰেছ মানে হ'ল ধৰ তোমাৰ কিবা এটা হেৰি কাম কৰি আছা বা মনত অশান্তি লাগি আছে কিতাপ এখনকে পঢ়ি দিলা যিকোনো নভেল এখনকে পঢ়ি দিলা চাপ'জ সেইখিনি কাহিনীটো গম পোৱাৰ পিছত তোমাৰ মানে এটা মাইণ্ডত এনেকুৱা এটা ছেটিছফেকশ্যন পাবা হা মই এখন পঢ়িছিলোঁ এখন কিতাপ ছাৰে হেৰি ৰেফাৰ কৰিছিলে তিনিটা আছে তাতে 3টা পাৰ্ট আছে এটো জীৱন না ছাৰ কোন আছিলে ছাৰ এটা হিতেশ ডেকা এই থাৰ্ড পাৰ্টৰ কিতাপখন মই ৰাতি গৈ মানে শেষ হোৱালে মোৰ শান্তি নাই ইমান ইণ্টাৰেষ্টিং কাহিনী গম পাইছানে তো সেই বস্তুটোৱে মাইণ্ডত মানে এনেকুৱা এটা হেৰি কাম কৰে তোমাৰ ধৰ তাতে কিছুমান টিপছো পাবা ছ'চাইটিত কেনেকৈ চলিব লাগে কি কৰিব লাগে তাত বিভিন্ন মানে তাৰ বীৰেন বুলি এটা হেৰি চৰিত্ৰ আছিলে তাতে বীৰেনৰ চৰিত্ৰটো মানে ইমান মানে হেৰি অমায়িক মানে ইমান ভাল মানে পঢ়িলে তোমাৰ অট'মেটিক চকুৰ পানী ওলাই যাব বুজি পাইছা চ' সেনেকৈ কিতাপ পঢ়িব লাগে যেতিয়া মাইণ্ডটো ফ্ৰেছ পায় বা যিকোনো এটা মানে আন এটা দিশৰ ফালে নিবৰ কাৰণে চাপ'জ কিবা এটা প্ৰব্লেম হৈছে তোমাৰ ঘৰুৱা প্ৰব্লেম কিতাপে এখন পঢ়ো তাৰপিছত লাইফ লং নলেজ তোমাৰ নলেজ মানে জীৱনটোত থাকিব নলেজৰ বাহিৰে একোৱে নাই হয় নে মেণ্টেল হেল্থ তোমাৰ মগজুটো ঠিকে থাকিব যেতিয়া কিতাপ পঢ়িবা ভাল কিতাপ পঢ়িবা যিকোনো আৰ্টিকেল পঢ়িবা ষ্টৰি পঢ়িবা চব সেইবিলাক মানে পঢ়িব লাগে এনালাইটিকেল এণ্ড লজিকেলি ষ্ট্ৰং যেতিয়া তুমি কিতাপ পঢ়ি থাকিবা
বা মেগাজিন চাই থাকিবা তেতিয়া তোমালোকে যিকোনো বস্তু মানে পুতুককে ধৰিব পাৰিবা কনচেপ্ট এটা কোনোবাই কিবা এটা কথা কৈছে সাপোজ মই এতিয়া কথা কৈছো পেৰিছ অলিম্পিক নিউজ পেপাৰত আহি আছে এতিয়া অলিম্পিকত হৈছে পেৰিছত হৈছে নে নাই 2024 সো পেৰিছ অলিম্পিকত হৈছে সাপোজ তোমালোকক এতিয়া কিবা এক্সাম দিবলৈ গৈছা এক্সামতে সুধি দিলে ক'ত কেতিয়া সহায় কৰে কোনেও নাজানে জাস্ট পঢ়ি থব লাগে বস্তুটো যেতিয়া সময় পোৱা তাৰপিছত মিনিংফুল কনভাৰচেশ্যন এতিয়া তোমালোকে যেতিয়া ধৰ কিতাপ পঢ়িবা কিবা এটা যিকোনো কোনোবাই কিবা আলোচনা কৰি আছে তাত তোমালোকে আলোচনা কৰিব পাৰিবা মানে কথা কোৱাৰ কমিউনিকেশ্যন স্কিলটো ভাল হয় যিমান কিতাপ পঢ়িবা বুজি পাইছা তাৰপিছত কনচেনট্ৰেশ্যন এণ্ড ফ'কাছ যেতিয়া তোমালোকে কিতাপ পঢ়ি থাকিবা কনচেনট্ৰেশ্যন আৰু ফ'কাছটো মানে ভাল হ'ব যিকোনো ক্ষেত্ৰত গুড শ্লিপ টোপনি ভাল আহিব টোপনি মেইন কিন্তু হয় নাই যদি টোপনি নহয় 3টা 4টালৈকে থাকা এদিন চাবাচোন পিছদিনা কেনেকুৱা লাগে 2 ঘণ্টা যদি শুব পাওঁ তাৰপিছত ভোকেবুলাৰী তোমাৰ ভোকেবুলাৰী যোনবিলাক শব্দ আছে শব্দৰ ভাণ্ডাৰবিলাক বেছি হ'ব কমিউনিকেশ্যনৰ স্কিলত ভাল হ'ব তাৰপিছত ৰাইটিং স্কিল লিখাত ভাল হ'ব হয়নে নহয় তাৰপিছত লাইফ স্পান এজো বাঢ়িছে যেতিয়া তোমালোকৰ কিতাপ পঢ়িবা চাপ'জ এতিয়া মানে জীৱনটো কি আৰু জীৱনটো কিবা এটা পাৰপজ কিবা এটা কৰিম বুলি যদি তুমি হেৰি জীয়াই থকা তেতিয়া সেই বস্তুটোৱে মানে জীৱনটোক আগুৱাই লৈ যায় কেতিয়া কেনেকে পাৰ হৈ যায় কোনে ক'ব নোৱাৰে বুজি পাইছা মানে নিজৰ এটা অবজেক্টিভ থাকিব লাগে জীৱনত এতিয়া কিবা এখন মটিভেশ্যনেল কিতাপে পঢ়িলা সেই মটিভেশ্যনেল কিতাপৰ পৰাই তুমি হেৰি পাবা মানে ইনষ্টেণ্ট হেৰি পাই যাবা আইডিয়া পাই মই অমুকটো কৰিম জীৱনত বুজি পাইছা এইখিনি আছিলে কথা আমাৰ গোটেইখিনি চ' কিবা যদি গমে পেলাই এইটো মোৰ ফোন নম্বৰ আৰু তাতে আছে হেৰিত আনি থোৱা আছে চ' থেংক ইউ ফৰ লিচনিং কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে নাই কাৰো প্ৰশ্ন গোটেইখিনি বুজি পাইছাতো লাইব্ৰেৰী কাৰ্ডটো আমি এটা হেৰি নহয় তুমি অনলাইন কৰিব পাৰা গ্ৰুপত আছে নে তুমি জইন আৰু ফৰ্ম এখন দিওঁ আমি ফিজিকেল ফৰ্ম দিলে হ'ব জমা মানে কি হ'ল লাইব্ৰেৰী কাৰ্ডখিনি তোমালোকৰ হ'লে হয় এতিয়া ফটোবিলাক কিছুমান ষ্টুডেণ্টে এনেকুৱা দিছে যেন ফেচবুকত ইনষ্টাগ্ৰামত আপলোড কৰিছে বুজিছা কোনোবা এনেকা পাছপৰ্ট ফটো বুলি লিখাই আছে তাতে কিন্তু পাছপৰ্ট ফটো দিয়া নাই কোনোবাই চশমা পুৰা এনেকাকে দিছে সেইখন ফটোটো তোমালোকৰ মই আইডি কাৰ্ডত দিব নোৱাৰো নহয় এতিয়া আমাৰ ৰিচেণ্টলি আমাৰ হেৰি আহিব মানুহ আহিব চাবলৈ কলেজ নাক ভিজিট এতিয়া কি ক'ব মোক তোমালোকৰ সেইখন কাৰ্ডে যদি চাই পায় কি ক'ব তো মান সন্মান গোটেই যাব হয় নে নহয় চ' এইখিনিয়ে আছিলে আৰু আমাৰ এখেতক চিনি পাই এছামিছ ডিপাৰ্টমেণ্টৰ ডক্টৰ লোহিত ৰাভা ছাৰ তেখেতক ষ্টুডেণ্টখিনিক মানে কিতাপ পঢ়াৰ কাৰণে হেৰি দুষাৰমান ক'বলৈ অনুৰোধ জনোৱা হ'ল ছাৰ